সকলো ভালে আছে আজি প্ৰায় 2 বছৰৰ পিছত ভিডিঅ' বনাব দিছোঁ আশা কৰোঁ আপোনালোকে সাপোৰ্ট কৰিব আগৰ নিচিনাকৈ তো ৰাতিপুৱা মানে ইন্ট্ৰটো দিব পাহৰিলোঁ ৰাতিপুৱা যেহেতু ইন্ট্ৰটো দিব পাহৰিলোঁ গতিকে এতিয়াই দি দিলোঁ আৰু আসল ব্লগটো মানে এইটো ড্ৰেছত যে দেখিছে ইন্ট্ৰটো দিছোঁ আমি মানে এঠাইলৈ যাম কিন্তু সেই এঠাইলৈ যোৱাৰ আগত ব্লগ স্কুললৈ যাওঁ এইয়া মই পটককৈ এবাৰ মুখখন দেখাই দিছোঁ তাৰপিছত আমাৰ এই তিনিআলিৰ পিছত আহি পালোঁ আমি স্কুলৰ পৰিৱেশ আজি মানে আমাৰ স্কুলত ৰিজাল্ট দিব তো সেইকাৰণে অলপ জলদি আহিছোঁ এই বগেনভেলিয়া যে গানটো যে খুব ওলাইছে দেখিছে আমাৰ স্কুলতে আছে পিছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মানে এটা মানে অনুভৱটো কেনেকুৱা আজি মানে বিদায় দিব ল'ৰা ছোৱালীক প্ৰি নাৰ্চাৰীৰ পৰা মোৰ অনুভৱটো মানে এটা বুজাব নোৱাৰা অনুভৱ যাৰ কাৰণে মই আজি নিশ্চয় এই দীপিকা বাইদেৱে দিছে যাৰ কাৰণে নিজকে আজি মই ধুনীয়াকৈ সজাই পৰাই আহিছোঁ ঘটি থকা হাতৰ ব্লাউজ পিন্ধি আহিছোঁ অ' মাই গড কিন্তু ঘটিটো নাইকিয়া হৈ গ'ল ঘটিটো আছে ঘটিটো লুকাই দিছোঁ কাপোৰ বেলেগ ব্লাউজ বেলেগ বিকজ মই অকণমান ক্ষীণাই গৈছোঁ অঁ কিন্তু ভাল কথা আমিও লৈছোঁ লিখিবলৈ কাগজ লৈছোঁ হয় এইবোৰ চব ওলাই লৈছোঁ ময়ো লিখোঁ লিখি লগ পাই আছোঁ ৰ'ব ৰিজাল্ট পিছে 11টাত দিব এতিয়াও টাইম আছে আমি এনেই অলপ চাও দি লওঁ 55 মিনিটছমান আছে আমি অলপ ৰেডি হৈ লওঁ মেমে লিখি দিলে আৰু হাই কওক আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰে কি কৰি আছে বাৰু প্ৰিপাৰেশ্যন আৰু আমি এটা বহি গ'লোঁ হাই ৰেডি নেকি আপোনাৰ অনুভৱটো কেনেকুৱা বাৰু এতিয়া ৰিজাল্ট দিব নেশ্যনেল একাডেমি 2025 আজি ৰিজাল্ট আউট হ'ব মই ক্লাছ 3 ক্লাছ টিচাৰ হয় আৰু মোৰ টোটেল 29টা ষ্টুডেণ্ট আছে চ' আজি গাৰ্জেনবিলাক আহিব তেওঁলোকক আমি এই মাৰ্কশ্বিটখন দিম দেখিছেনে এখন দিম দিয়াৰ পিছত আমি যাৰ ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰিব তেওঁলোকক আমি মিঠাই খুজিম মিঠাই দিব বুলি দেই ধন্যবাদ আপুনি কি দিব আপুনিতো বাৰু মিঠাই খুজিব আপুনি আৰু এয়া দেখিছেনে আমি মানে এনেকৈ হাঁহি ধেমালি কৰিয়ে আমি কেনেকৈ টাইমটো যায় মানে গমকে নাপাওঁ আৰু ৰ'বচোন ৰ'ব ষ্টুডেণ্টৰ ৰিয়েকশ্যন দেখাওঁ দেই এজনৰ এফালে চা ভাৰ্গৱ এফালে আছোন কি আনিছা ৰসগোল্লা তুমি আনিছে নে মায়ে আনিছে মায়ে আনিছে তুমি আনিছা চুমু এটা দিয়া বাই বাই তাৰপিছতে ৰিজাল্ট দিলোঁ ৰিজাল্ট দি ওলালোঁ ঘৰলৈ বুলি পানী বটলটো লৈ নিজৰ আৰু এইফালে গভীৰ ডিছকাশ্যন চলি আছে কথাটো হ'ল যে তেখেতৰ পোৱালিটোক কেতিয়ালৈ স্কুল দিব কেতিয়ালৈ স্কুল আহিব তাৰপিছত আমি স্কুলৰ পৰা ওলালোঁ ধুনীয়াকৈ পিছত এয়া গলি আহি পালোঁ যিহেতু কৈছিলোঁ এফালে যাম বুলি বলক ইয়াৰ পৰা যাই কিবা অলপ খাই ওলাওঁগৈ আৰু ৰ'বচোন আমাৰ ঘৰ পালোঁ বাৰু যিহেতু মই পোৱালীজনীক দেখাম চাবচোন কেনেকুৱা কৰে মোক দেখা পালে মই মানে স্কুলৰ পৰা অহাৰ পিছত কেনেকুৱা কৰি উঠে ৰ'ব চুনা ক'তো মানুহ মোৰ ভিতৰত মই আহি গলো নহয় ভিতৰত মই গুচি যাওঁ স্কুলৰ পৰা আহি কাপোৰ চাপোৰ সলাই বাহকণ লৈছোঁ টিভি চাই আছে মায়ে ভাত সেইফালে দেউতাই খাই আছে খাই লওঁ আমিও খাই লওঁ হাই কওক হাই এতিয়া মানে ওলাই মেলি ৰেডি আমি যাওঁ এফালে মানে গাড়ী চাফা কৰি আছে হল ফেমিলি গাড়ী চাফা কৰা মানুহ এজন বহুত ব্যস্ত মানে
লগতে আমাৰ ছোৱালীজনীও যাব না আৰে মাৰ লগত যাবানে না মাৰ লগত যাবানে মা বেটি ঐ মাৰ লগত যাবা নোযা মাৰ লগত যাবানে চবেই যাম এতিয়া মা ওলাই আছে দেউতা অলপ ওলাব কিন্তু দেউতাৰ আগত মানে এইটো আগতে কাম দেউতাই খাই মেলি কেনে ওলাব আৰু পিছে ব'লক যাওঁগৈ দেখিছে নে একেবাৰে ওলাই মেলি ৰেডি যাবই আৰু ক'বাত আৰু কি হ'ল আইতাক ঠিক কৰি দিয়া অঁ ঠিক কৰি লওঁ ওলাই মেলি হোল ফেমিলি আমাৰ এজনীহে এতিয়া উৎপাত লগাব উৎপাত ক'ত যোৱা দেখা মানুহ মোৰ আগফালে দেউতা এয়া আমাৰ প্ৰাইভেট আমাৰ কেবখনৰ ড্ৰাইভাৰ মানে পতি পৰমেশ্বৰ আমাৰ মানে ছোৱালী নিজৰ চিটত বহে দেখিছে নাই একদম নিজৰ চিটত যোনে নহওক কিয় তাইক ল'বই লাগিব একদম আগতহে পঢ়িব আৰু এইটো মানে কালি আমি আহি পালোঁ ইয়াৰ পৰা যিটো ভাগৰ লাগিছিলে জানো বস্তুটো নবনালোঁ আজি হৈছে নেক্সট ডে দেখিছে নাই ছোৱালী একেবাৰে সমানে হৈছে আজি হৈছে নেক্সট ডে এতিয়া মানে প্ৰায় 11টা বাজি গ'ল এতিয়া ভাত চাত বহাইছোঁ ভাত চাত বহাব লাগে আজি দুটা বস্তু খাব লাগিব ন তাৰপিছত আজি দেখাওঁ আজি কি কৰিম ঘৰতে যিহেতুৱে ভাত বনাম কাপোৰ কানি ধুলোঁ যেনিবা আমাৰ ছোৱালী কাষতে শুই আছে এতিয়া কাষতে শুই একদম বিন্দা ৰেষ্ট লৈ আছে দেখিছে নাই এয়া কুকুৰৰ ভাত এয়া মানুহৰ ভাত আমাৰ মানে ভাত দুভাগ বনোৱা হয় আমাৰ এক ছেকেণ্ড আমাৰ মানে ভাত দুভাগ বনোৱা হয় এভাগ কুকুৰলৈ এভাগ মানুহলৈ এয়া এইটো হ'ব তাৰপিছত মাছ আছে লোকেল মাছ বনাম ফুলকবি দি এক ছেকেণ্ড মই মানে তাৰপিছত মানে মাছ আছে লোকেল মাছ কৈছোঁ নহয় লোকেল মাছ বনাম ফুলকবি দি আজি ৰেচিপি দিম মই একেলগে মাছ বনাম অকলে পূৰা মাৰিছে অকলে পূৰা মাৰিছে অ দেউতা অকলে পূৰা মাৰিছে দেখিছে আমাক যে দিব লাগে ক'ত গ'ল মানুহ আপুনি এফালে চাওক কি অকলে পূৰা মাৰি আছে আমাক যে দিব লাগে সেইখিনি হিচাপে নাইকিয়া বোলে নহয় খা কেইটামান নাই হ'ব কোৱাৰ পিছত আৰু নালাগে হ'ব বাই একেবাৰে প্ৰসাদৰ সোৱাদ লৈ মই পিছে আজিতো মইতো মাছৰ তৰকাৰী বনাম আপোনাৰ এক্সপেক্টেশ্যন কেনেকুৱা ভাল হ'ব নে বেয়া হ'ব ভালে বনাওঁ অৱশ্যে মই জানো বাৰু মাছটো ভাল হ'ব নে বেয়া হ'ব মই বনালে ভাল হ'ব আজি ৰেচিপি দিম আজি ইউটিউবত মই ৰেচিপি দিম কেনেকৈ বনাম এয়া কৈছিলোঁ নহয় ৰেচিপি দেখাম বুলি ৰেডি এইফালে মাছ ফুলকবি আলু এয়া অকণমান বইল কৰি লোৱা হৈছে দেখাইছিলোঁ পিঁয়াজ ধনিয়া এইফালে অলপ চেঞ্জ আহি গ'ল মই কৈছিলোঁ বিলাহী দি বনাম কিন্তু নহয় থেকেৰা দি বনাম ইয়াত থেকেৰা পানীত তিয়াই থৈ দিছোঁ এয়া কেৰাহীত তেল কেৰাহী মানে আমাৰ এডাল হেণ্ডেল নাইকিয়া কয় নহয় টিপিকেল ইণ্ডিয়ান ফেমিলি এইয়া আমাৰ মানে কেৰাহী যাৰ ঘৰত নাথাকে বুজিছে এনেকুৱা কেৰাহী চবৰে ঘৰত নাথাকে এতিয়া মাছখিনি ধুনীয়াকৈ আমি নিমখ জলকীয়া সানি ল'ম এয়া নিমখ জলকীয়া বোলে চৰি নিমখ হালধি নিমখ ধুনীয়াকৈ দি লৈছোঁ মাছকেইটা ভালকৈ সানি লওঁ নিমখ অকণমান হয় ভালেখিনি হালধি কাৰণ ৰং আহিব লাগিবতো আপোনালোকে কেনেকৈ বনাই মোক এবাৰ জনাবচোন নহ'লে সেইটো ফুল ৰেচিপিটো নিদিওঁ ফুল ৰেচিপি পিছত দিম বাকী এতিয়া মাছকেইটা হ'লে লগ পাম আপোনালোকক যদি ফুল ৰেচিপি লাগে কমেণ্ট কৰি জনাব এতিয়া মাছ প্ৰায় হৈ গৈছে অকণমান নমাতলৈ ভাজিব আপোনালোকক ধুনীয়াকৈ হৈ গৈছে মাতটো বা আহিছেনে নাজানো দে যদি মানে নাই অহা ভইচ অভাৰ কৰি দিম আৰু পিছত
মাছৰ গাল মানুহৰে গাল থাকে নেকি মাছৰো থাকে এয়া চুৰণি দে দিয়া এখন কি লৈছে এখন ক'ত পলাইছ তই দিয়া মোৰ ওচৰলৈ আহিছে লুকাবলৈ চাওঁ কি চাওঁ দে হা চাওঁ এইটো দিয়া এইটো হোৱা লোৱা এইটো লোৱা হয় এইটো লোৱা এইটো লোৱা নাই তাই সেইটোৱে পচন্দ লাগিছে মানে ভাত হৈ গ'ল আৰু ইফালে মায়ে কৈছে কুকুৰ এটাক ভাত দিবলৈ কালু ক'ত গ'ল কালু ক'ত গ'ল নাই কালু আৰু এজনী আছিলে গ'লগৈ তাই খা কোনবা গ'ল আমাৰ চব ৰেডি ইফালে হ'ল ভাত গৰমা গৰম ভাত মানে দালি বিলাহী এইটো টেঙা নিদিয়া মাছৰ তৰকাৰী তাৰপিছত ইফালে আপোনাৰ এই টেঙা দিয়া মাছৰ তৰকাৰী ভেদাইলতাবোৰ এয়া নৰ্মেলবোৰ এয়া পটল ফ্ৰাই এয়া হ'ল টেঙা দিয়া এইফালে হৈ আছে আমাৰ কেৰেলা এসাঁজ খাওঁ আৰু পিছে আমি ৰিভিউটো ল'ম কেনেকুৱা লাগিছে কেনেকুৱা নালাগে ন ব'লক ভাত চাত চবকে দি লওঁ